এইজন লৰাই সেইজন লৰা হয়নে? মৰিগাঁও আৰক্ষীক চিন্তাত পেলোৱা এটা চাইবাৰ অপৰাধী। এই যুৱকজনক আপুনি চিনি পায় নেকি? এওঁক যদি চিনি পায় তেন্তে এওঁকো চিনি পাব আপুনি। এইজনেই সেইজন যুৱক। সময়ৰ সৈতে সলনি হ'ল চেহেৰা, কিন্তু সলনি নহ'ল স্বভাৱ কাৰুকাৰ্য। কাহিনী শুনি হাইৰাণ হৈ যাব আপুনি। মঙলবাৰে নিশা মৰিগাঁওকে আদি কৰি কেইবা ঠাইত আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলালে। অভিযান চলিল গুৱাহাটীতো। মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত অভিযান চলিল মৈৰাবাৰী, লাহৰীঘাট, ঘোঁৰাগাঁৱত। আন আন ঠাইতো চলিল অভিযান। আৰক্ষীৰ জালত পৰিল 14 চাইবাৰ অপৰাধী। মতিবুৰ ৰহমান, নেকিবুৰ ৰহমান, আছাদুল ইছলাম, ইনামুল হক, আকৰাম হুছেইন, কাব্বাল বিন ৰছিদ, ইনামুল হক, আয়ুব ৰেহান ছিদ্দিক, শামীম আহমেদ, মেহদী আলম, আফজালুৰ ৰহমান, হাবিজুল ৰহমান আৰু আছৰাফুল ইছলাম আৰক্ষীৰ জালত। গুৱাহাটীত অভিযান চলাই আন দুজনকো গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। চাইবাৰ অপৰাধীকেইটাৰ পৰা উদ্ধাৰ হ'ল 396খন চিম কাৰ্ড, 11খন পেন কাৰ্ড, 2খন 4চকীয়া বাহন, আইফোনসহ মোবাইল 36টা, ATM কাৰ্ড 25খন, কেইবাখনো চেকবুক। বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ভুৱা চিম কাৰ্ড, আধাৰ কাৰ্ড, পাছবুক ব্যৱহাৰ কৰি এই অপৰাধী চক্ৰটোৱে সৰকাই লাখ লাখ টকা। শেহতীয়াকৈ এক্সিছ বেংকৰ পৰা ক্ৰেডিট কাৰ্ডৰ দ্বাৰা 10 কোটি টকা হৰলুকি কৰিছিল এটা গেঙে। আৰক্ষীৰ জালত পৰা চাইবাৰ অপৰাধীকেইটাৰ ভিতৰত আছে গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ পুত্ৰ। 10 কোটিৰ হৰলুকিৰ ঘটনাত এতিয়ালৈ জালত পৰিছে মুঠ 38জন লোক। যোৱা 5 মাহত 60তকৈ অধিক চাইবাৰ অপৰাধী জালত পৰিছে আৰক্ষীৰ। যোৱাকালি আমি তেনেকে বিভিন্ন টিমত বিভক্ত হৈ পেলাই প্ৰথমতে আমি গুৱাহাটীত আমি ৰেড মাৰিলোঁ, গুৱাহাটী দিছপুৰ পুলিচৰ সহযোগত হেঙেৰাবাৰীত। আৰু হেঙেৰাবাৰীৰ পৰা আমি দুজনক আটক কৰিলোঁ। এজন হ'ল আতাবুৰ আৰু এজন হ'ল ৰাকিবুল। আতাবুৰ ৰহমান আৰু ৰাকিবুল দুয়োজন হ'ল মৈৰাবাৰীৰ। আৰু আচৰিত কথাটো এইটোৱে যে আতাবুৰ প্ৰথম যেতিয়া আমি চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আমি অভিযান চলাইছিলোঁ তাত এৰেষ্ট হৈছিলে। গোটেই অভিযান আমি 14জন আমি তেনেকুৱা অপৰাধী আমি আটক কৰিলোঁ। বিগত 1.5 বছৰত আমি 200তকৈ অধিক এনেকুৱা ধৰণৰ আমি অপৰাধী আটক কৰিছোঁ, 200তকৈ অধিক। আৰু গোটেইখিনিয়ে যদি চাই সেই গোটেই এৰিয়াটোতে আপুনি 4-5টা ঘৰ এৰি এটা এনেকুৱা ধৰণৰ ইনভলভমেণ্ট থকা মানুহ বিচাৰি পাব। মানে চাম হওক ক'ৰবাত নহয় ক'ৰবাত ৰিলেটেড। কোনোবাই যদি প্ৰিণ্টাৰটো দি হেল্প কৰিছে, কোনোবাই ফটো ষ্টেট কৰিছে, কোনোবাই কাৰোবাৰ ফটো পেষ্টিঙত হেল্প কৰিছে, চাম হওক কানেক্টেড হৈ আছে। আৰু এই গ্ৰুপটোৰ কাৰণে সেই এৰিয়াৰ মানুহবিলাকেও আমাক কৈ থাকে যে ছাৰ আমি যথেষ্টখিনি বদনামী হৈছোঁ। আৰক্ষীৰ জালত পৰা এইজন আতাবুৰ ৰহমান। চাইবাৰ অপৰাধত পাকৈত আতাবুৰে গুৱাহাটীতে বহুৱাই লৈছিল ছেটআপ। গুৱাহাটীৰ পৰাই সংঘটিত কৰিছিল চাইবাৰ অপৰাধ। আতাবুৰক ইয়াৰ পূৰ্বেও গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে, জেল হাজতলৈ প্ৰেৰণ কৰিছিল। জেলৰ পৰা ওলাই পুনৰ চাইবাৰ অপৰাধৰ জগতখনত দপদপাই ফুৰিছিল আতাবুৰে। আতাবুৰক বিচাৰি মাৰাথন অভিযান চলাইছিল আৰক্ষীয়ে, কিন্তু বিচাৰি পোৱা নাছিল। কাৰণ আতাবুৰৰ ৰূপ আছিল এনেকুৱা, আৰু এতিয়া আতাবুৰ এনেকুৱা। চুলি ট্ৰান্সপ্লেণ্ট কৰি আৰক্ষীৰ চকুত ধূলি মৰাৰ চেষ্টা, পইচা। পুনৰ জালত আতাবুৰ। মৰিগাঁও আৰক্ষীয়ে অভিযান চলাইছে, অভিযান চলিব। সাৱধান চাইবাৰ অপৰাধী। চিম চেহেৰা সলালেও সাৰিব নোৱাৰিব। মৰিগাঁৱৰ পৰা বিকাশ ডেকাৰ ৰিপৰ্ট, NKTV+।